শিৱসাগৰ বানপানী বহুত চালে এতিয়া চাব লাগে আমাৰ কাৰ্বি আংলঙৰ বানপানী, কালিয়নী নদীৰ বানপানী কেনেকুৱা খহাইছে এতিয়া। শিৱসাগৰ ডুবিছেহে, আমাৰ ফালে একেবাৰে খহাই লৈ গৈছে। সেয়া ঘৰটো যাবই আৰু। আমাৰ ফালৰ পানীটো কাৰেণ্ট বহুত বেছি আছে ন, পাহাৰ পানী যে পূৰা খহাই লৈ যায়। 2 বছৰ আগত সেই টোপুলিটো দি নৈখন আছিলে, এতিয়া এইফালে আহে। নমস্কাৰ, আমি ভিতৰ কালিয়নী চিয়াম গাঁৱৰ পৰা কৈছোঁ। আমাৰ গাঁওখন আজি এই পৰিস্থিতি, এইফালে দেখুৱাই দিয়ক। এইখন চব এই মৰমৰ ঘৰখন আজি নদীৰ মাজত। তেওঁলোকে বহুত কষ্টৰে থাকিছিলে ইয়াত, বহুত কষ্ট কৰি এই ঘৰখন বনাইছিলে। এই গতিকে আজি পানীয়ে আমাক আধা আধা বনাই দিলে, ফুটিব হৈ গ'ল এইটো ছাইডত। বহি আছিলোঁ, ইয়াতে খহি গ'ল। বহি থাকোঁতে ইয়াতে খহি গ'ল। যাব মানে এইটো গ'ল দেই। হেই তামোল নোযোৱাৰ আগত মইহে গুচি যাম। এইটোতো বৰষুণৰ কাৰণে গৈ আছে নেকি, বেকা হৈছে এলে। এইয়া কালিয়নী নদী, এইটো কালভাৰটো দেই। জাবৰ কেনেকুৱা হৈ গ'ল, 3 গাড়ীমান হৈ যাব খৰি। এইটো বেংগলোৰৰ পৰা মাতি আহিছোঁ চাফা কৰিবলৈ। মোক খৰিও নালাগে, নাযাওঁ ইমান। কিমান উটি গ'ল জাবৰ হ'লেও, এতিয়া পানী শুকাইছে আৰু। Mati cinghan apa saja nggak hafal HP apa ya? Tapi ini udah dipakai. Awak mana kena ya kenal? Iya. Dia tu tanya nak bersahab. Awak di cinghan apa lah? Bukan nengah, kita kan nengah. ঘৰখন দেখিছে আপোনালোকে, এই মৰমৰ ঘৰখন আজি এই নদীৰ মাজত যাব। সিহঁতি বৰ্তমান বহুত কষ্টৰে এই ঘৰখন নিৰ্মাণ কৰিছিলে। এতিয়া কি ক'ম, বহুত দুখৰ কথা। আজি এই আমাৰ গাঁওখন, ভিতৰ কালিয়নী চিয়াম গাঁওখন আজি এই পানীৰ মাজত থাকিবলগীয়া হৈছে। ঘৰখন, এই মৰমৰ ঘৰখন